আজি মই তোমালোকক কম্বিনেশ্যন অফ সেন্টেন্সেছ ইয়াৰ পাৰ্ট 4 অংশ মই শিকাম। যদি সংযোগ কৰিব লগা বাক্য দুটাৰ যিকোনো এটাত ভেৰি থাকে তেতিয়া বাক্য দুটা so that লগাই সংযোগ কৰিব লাগে। ইয়াত প্ৰথম বাক্যটোৰ যিটো ভেৰি থাকিব সেই ভেৰিটো উঠাই তাৰ জাগাত so ব্যৱহাৰ কৰি বাক্য দুটাৰ মাজত that ব্যৱহাৰ কৰি পিছৰ অংশটো লিখিব লাগিব। কি কৈছে দুটা বাক্য আছে চাবা। The old man is very weak, he cannot walk. বুঢ়া মানুহজন বহুত দুৰ্বল, তেওঁ খোজ কাঢ়িব নোৱাৰে। তেনেহ'লে আমি কি লিখিম? The old man is ভেৰিৰ জাগাত আমাক দিব দিছে কি so weak weak weak। তাৰপিছত দুটা বাক্যৰ মাজত আমাক দিব দিছে that দি দিলোঁ। তাৰপিছত the old man is so weak that he cannot walk হৈ গ'ল। তাৰপিছৰ বাক্যটো কি আছে? The bird is very small, it cannot fly. ইয়াত লেখা the bird is so bird is so small, small. তাৰপিছত কিবা দিছোঁ দুটা বাক্যৰ মাজত that দিবা দিছে, that দি দিলোঁ। that it cannot fly। এই বাক্যটোক আমি আৰু এটা প্ৰকাৰে লিখিব পাৰোঁ। এই বাক্যটোক কেনেকৈ লিখিব পাৰোঁ? সেই বাক্যটো এনেকৈ লিখিব পাৰোঁ। মই বাৰ্ডটো দিয়া নাছিলোঁ, BIRD, দ্য বাৰ্ড ইজ so small। আচ্ছা, এই বাক্যটোক মই আৰু এক বাক্য লিখিব পাৰোঁ। দ্য বাৰ্ড ইজ too small to fly। কমপ্লিট।